নিট 2025 অনলাইন এপ্লিকেশন আরম্ভ হয়েছে আর ইয়ার অনলাইন করতে কি কি ডকুমেন্ট লাগিব কোর পর অনলাইন করব এই ভিডিওতে আলোচনা ভিডিওটা চাই থাকব ফার্স্ট মোবাইলত গুগল ওপেন করব সার্চ করব বাবু প্রিন্টার্স ফার্স্ট ওয়েবসাইটত ভিজিট করব babuprinters.in এনেকুৱা ইন্টারফেস আহিব তলত আহিব ইয়াতে এক্সাম সেকশনত যাব ইয়াতে নিট 2025 লিখা আছে ইয়াতে ক্লিক করব ক্লিক করার পিছত এনেকুৱা একটা আর্টিকেল ওপেন হয়ে যাব ইয়াত মই সম্পূর্ণ ডিটেইলছত লিখিছো এই আর্টিকেলটো চাব পাৰে আৰম্ভ হৈছে আপোনাৰ 7 ফেব্ৰুৱাৰী 2025 আৰু ইয়াৰ লাষ্ট ডেট হল মাৰ্চৰ 7 তাৰিখ 2025 আৰু কাৰেকশ্যনৰ উইন্ডো খোলা থাকিব মাৰ্চৰ 9 তাৰিখৰ পৰা 11 তাৰিখলৈকে কাৰেকশ্যনৰ উইন্ডো খোলা থাকিব আৰু এডমিট কাৰ্ডটো পাব মেৰ 1 তাৰিখত 2025 আৰু এক্সামটো হ'ব মেৰ 4 তাৰিখ 2025 ৰবিবাৰ দিনা আৰু রেজাল্টটো ডিক্লেয়ার হব জুনৰ 14 তাৰিখ ইয়াতে চাব নিট ডকুমেন্ট রিকোয়ার্ড লিখা আছে ইয়াতে আপনার আপলোড কৰিব লাগে ফটো সিগনেচার পোস্টকার্ড সাইজ ফটো থাম ইমপ্রেশন ক্লাস 10 মার্কশিট সার্টিফিকেট ক্লাস 11 মার্কশিট ক্লাস 12 মার্কশিট সার্টিফিকেট যদি পাস হয় আর যদি এ পেয়ারিং হয় তেনেহলে আপনার এডমিট কার্ড লাগিব আৰু আইডি প্রুফ লাগিব আইডি প্রুফত আপনার আধার কার্ড বা ভোটার আইডি কার্ড হলে হ'ব আৰু এবিসি আইডিটো বনাব লাগিব কেনেকৈ মোবাইলৰ হয়ত এবিসি আইডি বনাব পাৰি মোৰ এই চেনেলত এটা ভিডিও আপলোড কৰিছো ভিডিওটো চাই আপুনি নিজৰ মোবাইলৰ হয়ত এবিসি আইডিটো ক্ৰিয়েট কৰিব পাৰিব তলত আহিব ইয়াতে সিলেবাস দি আছে ইয়াতে ডিটেইলস সাবজেক্ট ওয়াইজ সিলেবাস ইয়াতে ক্লিক করলে আপনার ফুল সিলেবাস ইয়ার পর চাব পাৰিব আৰু যদি ডাউনলোড কৰিব বিচাৰে তেনেহলে ক্লিক হিয়াৰত ক্লিক কৰিলে এটা পিডিএফ ডাউনলোড হ'ব আৰু এই পিডিএফৰ 21 নং পেজত আপোনাৰ সিলেবাস দি আছে ইয়াতে চাব ইয়াতে অফিচিয়াল সিলেবাস দি আছে তাৰপিছত তলত আহিব ইয়াতে এজ লিমিট এডুকেশনাল কোৱালিফিকেশন তাৰপিছত আপোনাৰ এক্সাম প্যাটার্ন বিলাক দি আছে ইয়াতে সাবজেক্ট ওয়াইজ মার্ক বিলাক দি আছে ইয়াতে মিডিয়াম অফ এক্সামিনেশন লিখা আছে ইয়াতে বহুকেইটা লেংগুৱেজত আপোনাৰ এক্সামটো হ'ব তাৰপিছত তলত আহিলে ইয়াতে ফিজ বিলাক দি আছে জেনাৰেলৰ কাৰণে 1700 টকা ওবিসি ইডব্লিউএস এর কাৰণে 1600 টকা এসসি এসটি পিডব্লিউৰ কাৰণে 1000 টকা আৰু তলত আহিলে ইয়াতে চাব পাৰিব ইম্পৰ্টেণ্ট লিংক দি আছে ইয়াতে ক্লিক কৰিলে আপোনাৰ অনলাইনৰ পৰ্টেলটো ওপেন হৈ যাব তাৰপিছত ইয়াতে ক্লিক কৰিলে নোটিছটো ডাউনলোড হ'ব তাৰপিছত ইয়াতে ক্লিক কৰিলে বুলেটিন পেপাৰটো ডাউনলোড হ'ব ইয়াৰ পৰা অফিচিয়েল ওয়েবসাইটত যাব পাৰিব ইয়াতে ক্লিক কৰি এবিসিৰ অফিচিয়েল ওয়েবসাইটত যাব পাৰিব আৰু ইয়াতে এক্সামৰ সিটি ইনফরমেশন চেক ইয়াতে ক্লিক কৰি ইয়াৰ পৰা আপুনি এক্সামৰ সিটি চাব পাৰিব আগতেই আপলোড কৰিব লগা ডকুমেন্ট কেইটা ৰেডি কৰি আপুনি অনলাইন এপ্লিকেশনত ক্লিক কৰিব ক্লিক কৰিলে এনেকুৱা ইন্টারফেস আহিব ইয়াতে ফার্স্ট মোবাইলত ওপেন কৰিলে এনেকুৱা ইন্টারফেস আহিব তলত আহিব ইয়াতে একেবাৰে তলত ইয়াতে রেজিস্ট্রেশন ইয়ার প্রোফাইল ইয়াতে নিউ রেজিস্ট্রেশনত ক্লিক কৰিব ক্লিক কৰিলে এনেকুৱা ইন্টারফেস আহিব তলত আহিব ইয়াতে চেক বক্সত ক্লিক কৰি ক্লিক হেয়াৰ টু প্ৰচিডত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টারফেস আহিব ইয়াতে চাব ক্যান্ডিডেট নেম ফাদার্স নেম মাদার্স নেম ক্যান্ডিডেট ডেট অফ বার্থ জেন্ডার ইয়াতে আকৌ লিখিব লাগিব কনফার্মৰ কাৰণে তাৰপিছত ইয়াতে আপোনাৰ প্ৰেজেন্ট এড্ৰেছ দিব লাগিব ভিলেজ পোষ্ট অফিস পুলিশ স্টেশন তাৰপিছত ইয়াতে ইমেইল আইডি কনফার্ম ইমেইল আইডি ফোন নম্বৰ দি সেম এজ পার্মানেন্ট এড্ৰেছত ক্লিক কৰি ইয়াতে আপোনাৰ ইচ্ছা অনুযায়ী পাসওয়ার্ড দি ক্যাপচা দি সাবমিটত ক্লিক কৰিব যেতিয়া অল ডিটেইলস ফিল আপ কৰি সাবমিটত ক্লিক কৰিব তেতিয়া এনেকুৱা ইন্টারফেস এটা বক্স আহিব ইয়াতে ক্লোজ কৰি দিব তাৰপিছত ইয়াতে চেক বক্সত ক্লিক কৰি ওপৰৰ ডিটেইলস বিলাক চেক কৰি ইয়াতে সাবমিট ওটিপিত ক্লিক কৰিব সাবমিট এন্ড সেন্ড ওটিপিত ক্লিক কৰিব ইয়েছত ক্লিক কৰি দিব তাৰপিছত এটা মোবাইল নম্বৰত ওটিপি আহিব ওটিপিটো ইয়াত দিব সাবমিট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ইয়াতে ক্লিক কৰিব তাৰপিছত এনেকুৱা ইন্টারফেস আহিব মোবাইলত ওপেন কৰিলে এনেকুৱা ইন্টারফেস আহিব ফার্স্ট আপুনি মোবাইলত রাইট সাইডত কৰ্নাৰত 3 ডট থাকিব তাতে ক্লিক কৰি ডেস্কটপ সাইড কৰি ল'ব তাৰপিছত কমপ্লিট এপ্লিকেশন ফৰ্মত ক্লিক কৰিব এপ্লিকেশন নম্বৰটো আপুনি কপি কৰি ল'ব ইয়াৰ পৰা ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টারফেস আহিব মোবাইলত ওপেন কৰিলে এনেকুৱা ইন্টারফেস আহিব ইয়াতে রেজিস্ট্রেশন পার্সোনাল ডিটেইলস লিখা আছে ইয়াতে ক্লিক কৰিব ইয়াতে আপোনাৰ পার্সোনাল ডিটেইলস লিখা আছে তাৰপিছত ইয়াতে আপোনাৰ ক্যাটাগরি ইয়াৰ পৰা আপুনি সিলেক্ট কৰি দিব তাৰপিছত ক্যাপচা দি নেক্সটত ক্লিক কৰিব এইটো 3 নম্বৰ স্টেপ ইয়াতে চাব পাৰিব দুটা স্টেপ ক্লিয়ার হৈছে আৰু 3 নম্বৰ স্টেপ এইটো ইয়াৰ পৰা আপোনাৰ আইডি প্রুফটো সিলেক্ট কৰি দিব পাৰিব ইয়াতে আধাৰ কার্ড থাকিলে আধাৰ কার্ড দিব ভোটার আইডি কার্ড থাকিলে ভোটার আইডি কার্ড দিব পান কার্ড থাকিলে পান কার্ড দিব ইয়াৰ পৰা আপুনি পান কার্ড সিলেক্ট কৰি দিব বা আধাৰ কার্ড সিলেক্ট কৰি দিব ইয়াতে ইন্টার পান কার্ড নাম্বার কনফার্ম পান নাম্বার তাৰপিছত ক্যাপচা দি নেক্সটত ক্লিক কৰিব যদি আপোনাৰ পান কার্ড নাই তেনেহলে ইয়াতে কার্ড সিলেক্ট কৰি দিব সিলেক্ট কৰিলে এনেকুৱা
ইয়াতে চেক বক্সত ক্লিক কৰি ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো দি কনফাৰ্ম আধাৰ নাম্বাৰ দি ইয়াতে কেপচা দি সাবমিট এণ্ড নেক্সটত ক্লিক কৰিব। 4 নম্বৰ স্টেপত আপোনাৰ আপাৰ কাৰ্ডৰ আইডি ইয়েছ কৰি দি সাবমিটত ক্লিক কৰিব। তাৰপিছত আপোনাৰ আপাৰ নাম্বাৰটো ইয়াতে দিব লাগিব। ইয়াতে নাথাকিলেও অসুবিধা নাই। আপাৰ আইডি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ৰেজিষ্টাৰ এক্সাম এণ্ড এক্সাম চেণ্টাৰ ডিটেইলছ ইয়াতে চাব। কোশ্চেন পেপাৰ কোনটো লেংগুৱেজত আপুনি এক্সাম দিব ইয়াতে সিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে আপোনাৰ চেণ্টাৰ ষ্টেট সিলেক্ট কৰি দিব। ইয়াৰ পৰা আপুনি ডিষ্ট্ৰিক্ট সিলেক্ট কৰি দিব। বেলেগ বেলেগ দিব, সেম ডিষ্ট্ৰিক্টত দুইবাৰ সিলেক্ট নহয়। ইয়াতে কেপচা দি সেভ এণ্ড নেক্সটত ক্লিক কৰিব। তাৰপিছত 6 নম্বৰ স্টেপ ৰেজিষ্টাৰ কোৱালিফিকেশ্যন ডিটেইলছ ইয়াতে চাব। ইয়াতে আপোনাৰ ক্লাছ 10ৰ ডিটেইলছ দি তলত আহিব। ইয়াতে যদি আপুনি এইচএছ ফাইনেল ইয়াৰ পাছ কৰিছে তেনেহ'লে পাছত ক্লিক কৰিব আৰু যদি এপিয়াৰিং হয় তেনেহ'লে এপিয়াৰিং ক্লিক কৰিব। ইয়াতে আপোনাৰ ডিটেইলছ ফিল আপ কৰিব। তাৰপিছত কেপচা দি সেভ এণ্ড নেক্সটত ক্লিক কৰিব। এতিয়া 6 নম্বৰ স্টেপৰ পৰা 7 নম্বৰ স্টেপত আহিছে। ইয়াতে ৰেজিষ্টাৰ এডিশ্যনেল ডিটেইলছত আহিছে। ইয়াতে চাব আৰ ইউ এ টুইন এণ্ড বোথ এপ্লাই ফৰ নিট ইয়াতে পৰীক্ষাই আপোনাৰ হিচাপত ইয়াতে সিলেক্ট কৰিব। ইয়াতে চাব আপুনি আগতে যদি নিট এক্সাম দি থাকে তেনেহ'লে ইয়েছ কৰি দি কেইবাৰ এক্সাম দিছে ইয়াতে লিখি দিব। যদি আগতে দিয়া নাই ফাৰ্ষ্ট টাইম তেনেহ'লে ন কৰি দিব। কেপচা দি সেভ এণ্ড নেক্সটত ক্লিক কৰিব। ইয়াতে 8 নম্বৰ স্টেপত আহিছে। ইয়াতে ৰেজিষ্টাৰ ইমাৰ্জেঞ্চি কণ্টেক্ট ডিটেইলছ ইয়াতে আপোনাৰ পিতা মাতা বা ব্ৰাদাৰ্ছৰ নাম্বাৰ দিব আৰু এই নাম্বাৰত এটা অ'টিপি যাব। ইয়াতে আপোনাৰ গাৰ্জেনৰ মোবাইল নাম্বাৰতো অ'টিপি যাব আৰু ইমেইল আইডিত অ'টিপি যাব। দুটা অ'টিপি দি ভেৰিফাই এণ্ড নেক্সটত ক্লিক কৰিব। 9 নম্বৰ স্টেপত আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব। ইয়াতে 1 নম্বৰত আপোনাৰ ফটো আপলোড কৰিব লাগিব। 2 নম্বৰত ফাৰ্ম ইমপ্ৰেশ্যন দি আছে। 2024ত যেতিয়া আমি ষ্টুডেণ্টৰ অনলাইন কৰিছোঁ তেতিয়া ষ্টুডেণ্টৰ 2 হাতৰ আঙুলিৰ ছাপ মাৰি আপলোড কৰিছোঁ। এইবাৰ যদি আপুনি বুলেটিন পেপাৰ চাই অফিচিয়েল বুলেটিন পেপাৰৰ 149 পেজত এনেকুৱা অনলি 1 ফিংগাৰৰ ছাপ আপলোড কৰিছে। এইটো অফিচিয়েল বুলেটিন পেপাৰত দি আছে। তলত আহি ইয়াতে 3 নম্বৰত চিগনেচাৰ আপলোড কৰিব। 4 নম্বৰত আপোনাৰ পোষ্টকাৰ্ড সাইজ ফটো। 4 নম্বৰ অপশ্যনত চাব পোষ্টকাৰ্ড সাইজ ফটো আপলোড কৰিব লাগিব। ইয়াতে পোষ্টকাৰ্ড সাইজ ফটোৰ তলত আপোনাৰ নাম আৰু ফটো ক্লিকৰ ডেট লিখি দিব। তাৰপিছত 5 নম্বৰত আপোনাৰ ক্লাছ 10ৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব। তাৰপিছত ক্লাছ 10ৰ চাৰ্টিফিকেট আপলোড কৰিব লাগিব। ইয়াতে 7 নম্বৰত ফ্লোট প্ৰেজেণ্ট এড্ৰেছ এণ্ড পাৰ্মানেণ্ট এড্ৰেছ লিখা আছে। ইয়াত আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড আপলোড কৰিব পাৰিব আৰু নম্বৰত আপোনাৰ পেন কাৰ্ড বা ভোটাৰ আইডি কাৰ্ড বা আধাৰ কাৰ্ড আপলোড কৰিব পাৰিব। অল ডকুমেণ্ট আপলোড কৰি দিয়াৰ পিছত সেভ এণ্ড নেক্সটত মাৰি দিলে আপোনাৰ ফাইনেল এপ্লিকেশ্যনত আহি যাব। ফাইনেল এপ্লিকেশ্যনত আপুনি ফুল ডিটেইলছ চেক কৰি ফাইনেল সাবমিট কৰি দিব। ফাইনেল সাবমিট কৰি দিয়াৰ পিছত আপোনাৰ পেমেণ্টৰ অপশ্যন আহিব। তাতে আপোনাৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা আপোনাৰ ফোনপেৰ সহায়ত আপুনি পেমেণ্ট কৰিব পাৰিব।